নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। আজি মই নাম্বাৰ সিৰিজৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো কি দিছে চাব। ইয়াত দিছে আপোনালোকৰ যদি চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ, ইয়াত চাওক যুগ্ম শব্দটো দি দিছে, যুগ্ম সংখ্যাৰ যোগফল কিমান হয় 36 হয়, তেন্তে প্ৰথম সংখ্যাটো কিমান হ'ব সুধিছে। তাৰমানে কি আমাৰ চাৰিটা যিকোনো ক্ৰমিক চাৰিটা হ'ব লাগিব। তাৰমানে আমাৰ কি হ'ব লাগিব, ধৰি লওক ক্ৰমিক যেনে 2, 4, 6 তেনেকুৱা ধৰণৰ ক্ৰমিক চাৰিটা যুগ্ম সংখ্যাৰ যোগফল কি দিছে 36 হয়, তেন্তে আমাক প্ৰথম সংখ্যাটো কিমান হ'ব সুধিছে। তাৰমানে আমাৰ 1, 2, 3, 4 এই চাৰিটা সংখ্যা যোগফল দিছে আমাক, গোটেইকেইটা যোগ কৰিলে হ'ব আমাৰ 36। এতিয়া আমি চাওঁ কেইটা সংখ্যা দিছে, চাৰিটা সংখ্যা যোগফল 36 দিছে। আমি এতিয়া কি কৰিম, মাজৰ সংখ্যাটো উলিয়াই ল'ম, মাজৰটো। তাৰমানে মাজৰটো কিমান হ'ব আমাৰ, এইটো 36 আছে না, এই 36টোক আমি কিমানটা সংখ্যা দিছে, চাৰিটা, তাৰমানে 4ৰে আমি হৰণ কৰি দিম। এতিয়া 36ক যদি আমি 4ৰে হৰণ কৰি কিমান বাৰ যাব, 9 হ'ব। কিন্তু আমাক কি দিছে, যুগ্ম সংখ্যা দিছে, হয় না। গতিকে আমাৰ এই চাৰিটা সংখ্যাৰ মাজত কি থাকিব, ইয়াত মাজত থাকিব, ইয়াত এইফালেও 2টা থাকিব, এইফালেও 2টা থাকিব। তাৰমানে আমাৰ মাজৰটো কিমান দিছে, মাজৰটো আমি কিমান পালোঁ, মাজৰটো আমি 9 পালোঁ। এতিয়া চাওক ইয়াৰে 9ৰ আগৰটো কি হ'ব, যুগ্ম হ'ব লাগিব। গতিকে 9ৰ আগৰটো আমাৰ হ'ব 8 হ'ব, আৰু ঠিক সেইদৰে পিছৰটো কি হ'ব, পিছৰটো হ'ব আমাৰ 10। এতিয়া 8ৰ আগৰটো কি হ'ব, 8ৰ আগৰ ইয়াত কিন্তু যুগ্ম সংখ্যাই হ'ব, অযুগ্মটো মাজত থাকি যাব। 8ৰ আগৰটো কি হ'ব 6। আপোনালোকেতো যুগ্ম সংখ্যাবিলাক জানেই, তাৰমানে কি 2ৰে যিবিলাক সংখ্যা হৰণ যায় সেইবোৰ হ'ল যুগ্ম, আৰু যিবিলাকক হৰণ নাযায় সেইবোৰ হ'ব অযুগ্ম। ঠিক সেইদৰে এইবাৰ 10ৰ পিছতটো কি হ'ব, 10ৰ পিছতটো আমাৰ হ'ব 12। গতিকে আমি সংখ্যা কেইটা পাই গ'লোঁ, কি পালোঁ, 6, 8, 10, 12 এইকেইটা আমি সংখ্যা পাই গ'লোঁ। ইয়াত প্ৰথমটো কি সুধিছে, ইয়াত কি সুধিছে, প্ৰথম সংখ্যাটো কিমান হ'ব। ইয়াত প্ৰথমটো আমি কি পালোঁ, 6 পালোঁ। গতিকে এইটো আমাৰ ৰাইট হৈ যাব। ইয়াত আপোনালোকক সুধিব পাৰে দ্বিতীয়টো কি হ'ব, সেইটোও সুধিব পাৰে, বা তৃতীয়টো বা শেষৰটো, একেবাৰে শেষৰটো সুধিব পাৰে। সেইটো হ'লে আপোনালোকৰ কি হ'ব, 12 হৈ যাব। আৰু এনেকৈও সুধিব পাৰে প্ৰথম আৰু শেষৰ সংখ্যা দুটাৰ অন্তৰ, তাৰমানে বিয়োগফল কিমান হ'ব সুধিব পাৰে। তেতিয়া আমাৰ এই দুটাৰ অন্তৰ কি হ'ব, 6 হ'ব। হয়তো যোগফলটোও সুধিব পাৰে, যোগফল হ'লে কি হ'ল হয়, 18 হ'ল হয়, 12, 6, 18 হ'ল হয়। গতিকে এইটোৱে আছিল। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। এবাৰ চাওক নেক্সট কুৱেশ্যনটো কি দিছে আপোনালোকৰ, ঠিক আগৰটোৰ নিচিনা। ইয়াত কি দিছে, যদি 6টা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 102 হয়, তেন্তে আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব সুধিছে। এইবাৰ আটাইতকৈ ডাঙৰটো সুধিছে। এইবাৰ সংখ্যা কিমানটা দিছে, 6টা দিছে। 1, 2, 3, 4, 5টা, এইটো কি হ'ল 6টা। এই 6টাৰ যোগফল কিমান দিছে, 102। ঠিক আগৰটোৰ নিচিনাকৈ আমি মাজৰটো উলিয়াই ল'ম। মাজৰটো উলিয়ালে কি হ'ব, 102। এইবাৰ কিমানটা সংখ্যাৰ যোগফল দিছে, 6টা। তাৰমানে আমি 6ৰে এইটোক হৰণ কৰি দিম। 6ৰে কিমান বাৰ যাব, 17 বাৰ, 17, 6 গুণ 102। এতিয়া আমাৰ মাজত কোনটো থাকিব, মাজত থাকিব ইয়াত, এইফালেও 3টা, এইফালেও 3টা। এতিয়া আমি এই মাজৰটো কিমান পালোঁ, মাজৰটো পাই গ'লোঁ আমি 17। এতিয়া 17ৰ আগৰ যুগ্ম সংখ্যাটো কি হ'ব, 17ৰ আগৰ যুগ্মটো কি হ'ব আপোনালোকৰ, এইটো হ'ব আপোনালোকৰ 16, আৰু ঠিক পিছৰটো কি হ'ব 18। এতিয়া 16ৰ আগৰ যুগ্ম সংখ্যাটো কিমান হ'ব, 16ৰ আগৰ যুগ্ম সংখ্যাটো হ'ব 14। ক্ৰমিক হ'ব লাগিব না, গতিকে আমাৰ ইয়াৰ একেবাৰে ক্ৰমিক হৈ যাব লাগিব। এতিয়া 14ৰ আগৰটো কি হ'ব 12। ঠিক সেইদৰে 18ৰ পিছৰটো কি হ'ব আমাৰ, 18ৰ পিছৰটো হৈ যাব 20, আৰু 20ৰ পিছৰটো হৈ যাব আমাৰ 22। এইবাৰ আমাক কি সুধিছে, আটাইতকৈ ডাঙৰটো। ইয়াতে আটাইতকৈ ডাঙৰ কোনটো হ'ব, আটাইতকৈ ডাঙৰ আমাৰ একেবাৰে শেষৰটো হ'ব। গতিকে এইটো কিমান হৈ গ'ল আমাৰ 22। এইটো আমাৰ শুদ্ধ হৈ যাব। আৰু যদি সুধিলে হয় আটাইতকৈ সৰুটো কিমান হ'ব সেই তেতিয়াহ'লে আমাৰ ইয়াত 12টো উত্তৰ হৈ গ'ল হয়। গতিকে এইবাৰ নেক্সট কুৱেশ্যনটো চাওঁ।
এতিয়া চাব নেক্সট কুৱেশ্যনটো কি দিছে আপোনালোকৰ ইয়াত দিছে যদি 4টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 72 হয় তেন্তে দ্বিতীয় সংখ্যাটো কিমান হ'ব দিছে এইবাৰ কিন্তু যুগ্ম সংখ্যা দিয়া নাই এইবাৰ কি দিছে অযুগ্ম সংখ্যা দিছে আৰু আমাক কি সুধিছে দ্বিতীয় সংখ্যাটো দিছে তাৰমানে সেকেন্ড নাম্বাৰত কোনটো আছে সেইটো সুধিছে এতিয়া আগৰটো নিচিনাকৈ কিমানটা সংখ্যা দিছে এইবাৰ 4টা দিছে 1 2 3 4টা এই 4টাৰ যোগফল কিমান হ'ব বুলি কৈছে ক্ৰমিক আপোনালোকে এটা বস্তু চাব ইয়াত কিন্তু ক্ৰমিক শব্দটো থাকিব লাগিব এইকেইটা যোগফল কিমান হ'ব বুলি কৈছে 72 এইকেইটা যোগফল হ'ব 72 এতিয়া আমি আগৰবাৰৰ নিচিনাকৈ মাজৰটো উলিয়াই ল'ম ইয়াত আমাৰ কিমান দিছে 72 আৰু কিমানটা সংখ্যাৰ যোগফল দিছে 4টা আমি 4ৰে হৰণ কৰি দিম এতিয়া এইটোক 4ৰে হৰণ কৰিলে কিমান হ'ব 4 × 4 18 আমি 18টো কিন্তু আমাৰ কি যুগ্ম সংখ্যা গতিকে আমাৰ এইকেইটাৰ মাজৰ ঠাইখিনি কোনখিনি হ'ব এইখিনি হ'ব এইখিনি হ'লে ইয়াতো দুটা থাকিব ইয়াতো দুটা থাকিব আমাৰ এই মাজৰ সংখ্যাটো কিমান পালো আমি 18 পালো এইবাৰ কি দিছে অযুগ্ম সংখ্যা দিছে গতিকে 18ৰ আগৰ অযুগ্মটো কিমান হ'ব 17 হ'ব আৰু সেইদৰে পিছৰটো কি হ'ব 19 হৈ যাব এতিয়া 17ৰ আগৰ অযুগ্ম সংখ্যাটো কিমান হ'ব 17ৰ আগৰ অযুগ্মটো হ'ব আমাৰ 15 আৰু ঠিক সেইদৰে 19ৰ পিছৰটো কি হ'ব 19ৰ পিছৰটো হৈ যাব আমাৰ 21 19 20 21 এতিয়া আমাক কি সুধিছে এতিয়া আমাক সুধিছে দ্বিতীয় সংখ্যাটো কিমান হ'ব দিছে আমাৰ 2 নম্বৰত কোনটো আছে 1 2 আমাৰ 17টো আছে 2 নম্বৰত গতিকে আমাৰ 17টো ৰাইট হৈ যাব আৰু যদি প্ৰথমটো সুধিলে হয় এইটো হ'লে আগৰবাৰৰ নিচিনাকৈ আৰু যদি শেষৰটো বা ডাঙৰটো সুধিলে হয় এইটো 21টো হৈ গ'ল এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো কি দিছে চাব ইয়াত দিছে যদি 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 180 হয় তেন্তে প্ৰথম আৰু শেষৰ সংখ্যাটোৰ যোগফল কিমান হ'ব দিছে তাৰমানে আমাক কি দিছে 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল কিমান দিছে 180 এইবাৰ কি সুধিছে প্ৰথমটো আৰু শেষৰটো প্ৰথমটো আৰু একেবাৰে লাষ্টৰটো যোগফল কিমান হ'ব দিছে আমি আগতে সংখ্যাকেইটা উলিয়াই লওঁ 1 2 3 4 5 6টা এই 6টা যোগফল কিমান হ'ব বুলি কৈছে 180 180 এতিয়া আমি আগৰবাৰৰ নিচিনাকৈ আমি মাজৰ সংখ্যাটো উলিয়াই লওঁ মাজৰটো কি হ'ব আমাৰ 180 কিমানটা সংখ্যাৰ যোগফল দিছে 6টা গতিকে 180 ডিভাইডেড বাই কি হ'ব 6 এইটো যদি আমি হৰণ কৰি কিমান বাৰ যাব 18ক 3 বাৰ যাব 0 এটা আছে গতিকে আমাৰ মাজৰ সংখ্যাটো কিমান পালো আমি 30 পালো ইয়াৰ মাজৰ ঠাইখিনি কোনখিনি হ'ব ইয়াত মাজৰ ঠাইখিনি হ'ব আপোনালোকৰ এইখিনি এইফালে 1 2 3টা থাকিব এইফালে 1 2 3টা গতিকে আমি মাজৰ সংখ্যাটো কিমান পালো 30 পাই গ'লো এতিয়া 30ৰ আগৰ অযুগ্ম সংখ্যাটো কিমান হ'ব আমাৰ 29 ইয়াত অযুগ্ম দিছে নহয় গতিকে আমি ইয়াত অযুগ্ম লিখিব লাগিব তাৰে পিছৰটো কিমান হ'ব 31 এতিয়া 29ৰ আগৰ অযুগ্মটো হ'ব আমাৰ কিমান 27 আৰু ঠিক সেইদৰে ইয়াৰ আগৰটো হ'ব 25 ঠিক এইবাৰ 31ৰ পিছৰটো কিমান হ'ব 31ৰ পিছৰটো হ'ব 33 আৰু 33 পিছৰটো হ'ব আমাৰ 35 এতিয়া আমি প্ৰথমটো পাই গ'লো 25 শেষৰটো পাই গ'লো 35 এই দুটাৰ কি সুধিছে আমাক যোগফল সুধিছে গতিকে আমি 25 35 এই দুটা যোগ কৰিলে কিমান হ'ব আমাৰ 5 5 10 3 2 5 5 1 কি হ'ব 6 60 এইটো বি নম্বৰত আছে গতিকে আমাৰ এইটো ৰাইট হৈ যাব এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ এবাৰ নেক্সটটো কি দিছে চাব ইয়াত কি দিছে ইয়াত যদি 5টা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 250 হয় তেন্তে চতুৰ্থ সংখ্যাটো কিমান হ'ব দিছে এইবাৰ ঠিক আগৰটো নিচিনাকৈ এইবাৰ আমাক কেইটা দিছে 5টা দিছে 1 2 3 4 5টা সেই 5টা যোগফল কিমান দিছে 250 এতিয়া আমাক কিমান দিছে চতুৰ্থ সংখ্যাটো কিমান হ'ব দিছে এতিয়া চাওক ইয়াৰে মাজৰ সংখ্যা কোনটো হ'ব মাজৰটো হ'ব আমাৰ এইটো
গতিকে আমি এইবাৰ মাজৰটো উলিয়াই লওঁ আগৰবাৰৰ নিচিনাকৈ 250 আমাৰ যোগফলটো দিছে আৰু কিমানটা সংখ্যাৰ যোগফল দিছে 5টা গতিকে আমি ইয়াক 5ৰে হৰণ কৰি দিম 5ৰে হৰণ কৰিলে কিমান বাৰ যাব 5 5 গুণ 25 শূন্য তাৰমানে আমি মাজৰ সংখ্যাটো কিমান পালোঁ 50 ইয়াত মাজৰ ঠাই কোনখিনি হ'ব এইটো হ'ব এইবাৰ 5টা আছে এইটো আমি কিমান পালোঁ 50 তাৰমানে এইফালৰ দুটা থাকিব এইফালৰ দুটা থাকিব গতিকে এতিয়া আমাৰ 50 পিছৰ যুগ্মটো কি হ'ব 52 তাৰে পিছৰ যুগ্মটো হ'ব আমাৰ 54 ঠিক সেইদৰে 50ৰ আগৰ যুগ্মটো কিমান হ'ব আমাৰ এইবাৰ যুগ্ম সংখ্যা দিছে নহয় 50ৰ আগৰ যুগ্মটো হ'ব 48 আৰু তাৰ আগৰ যুগ্মটো হ'ব 46 এতিয়া আমাক কিমান নম্বৰ পদটো সুধিছে চতুৰ্থটো সুধিছে 1 2 3 4টা চতুৰ্থ মানে 4 নম্বৰ পদটো গতিকে আমাৰ ৰাইট কি হৈ যাব 52টো আমাৰ ৰাইট হৈ যাব গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে সকলোবোৰ পৰীক্ষাত প্ৰায় দেখি থাকিবই এই এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে কি কৰিব প্ৰথম মাজৰ পদটো উলিয়াই ল'ব পদটো উলিয়াই লৈ আপোনালোকে যুগ্ম হ'লে যুগ্ম বহুৱাব অযুগ্ম হ'লে অযুগ্ম বহুৱাই তেনেদৰে কৰিলে আপোনালোকৰ অতি কম সময়তে ওলাই যাব যদি আপোনালোকে ইয়াত এক্স ধৰি পেলাই কৰিবলৈ যায় তাত বহুত সময় গুচি যাব আৰু যিটো আমাৰ কেলকুলেশ্যন সেইটোও ডাঙৰ হৈ যাব গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'বোৰত কমেণ্ট কৰি